কাৰ্ডম মোৰ নাম শ্ৰী নিপেনিংটি কাৰ্বি বাংঠে আছামৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক। আমাৰ এইবেলি 2026 বৰ্ষত কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ অন্তৰ্গত নিজ চহৰাত আমাৰ কাৰ্বি বাংঠে আছাম সংহাৰী আঞ্চলিক সমিতিৰ সহযোগত 36তম কেন্দ্ৰীয় কাৰ্বি দেহাল কাচিদম উৎসৱ আমি উদযাপন কৰিব ওলাইছোঁ। আৰু এই কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ মেলা হ'ব, লগতে সাংস্কৃতিক বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ নৃত্য নাটিকা, লগতে আমাৰ এখন পূৰ্ণাংগ মুকলি সভা হ'ব। আৰু এই মুকলি সভাতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ কেইবাজনো কেবিনেট মিনিষ্টাৰ, লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰহাং ছাৰ, লগতে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰ্যবাহী মুখ্য সদস্য শ্ৰীযুত হাগ্ৰামা মহিলাদেৱক আমি নিমন্ত্ৰণ জনাইছোঁ। সেইকাৰণে আমি আশা কৰিছোঁ যে আমাৰ কাৰ্বি ৰাইজে ইয়াত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই উক্ত অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত কৰি গঢ়ি তোলে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ এই অনুষ্ঠানটো হ'ব আমাৰ এই মাহৰ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 16, 17, 18 তাৰিখে অনুষ্ঠিত হ'ব আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। লগতে আমাৰ কাৰ্বি আংলং আমাৰ যিটো তাৰালং চ'ত এইবেলি আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত ইয়থ ফেষ্টিভেল 16 তাৰিখৰ পৰা 18 তাৰিখলৈ অনুষ্ঠিত হ'ব। আৰু তাত আমাৰ বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাং ছাৰৰ দেৱৰ, লগতে আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটিৰ বিষয়সকলৰ বিশেষ উদ্যোগত তেওঁলোকৰ এইকেইদিন কাৰ্বি কমিউনিটিৰ লগতে আমাৰ কাৰ্বি কৰ্মচাৰীসকলৰ স্থানীয় বন্ধ ঘোষণা কৰিছে। আৰু সেইকাৰণে আমি তুলিৰাম ৰহাং ছাৰ, হেমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি কালচাৰেল ছ'চাইটিৰ বিষয়সকলক আমাৰ কাৰ্বি বাংঠে আছামৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেওঁলোকে এই মহান পদক্ষেপটো লোৱাৰ কাৰণে। আৰু তাৰ লগতে আমি তেওঁলোকক অনুৰোধ জনাব বিচাৰিছোঁ, অসম চৰকাৰ, লগতে আমাৰ CM তুলিৰাম ৰহাং ছাৰ, লগতে আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটিক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমি যিহেতু 1 তাৰিখতে 16ৰ পৰা 18 তাৰিখলৈ আমাৰ 36তম কাৰ্বি দেহাল কাচিদম উৎসৱটো আমাৰ ইয়াত আমাৰ কামৰূপ মহানগৰৰ জিলাৰ সোণাপুৰ অন্তৰ্গত নিজ চহৰাত হ'ব। তাতে তেওঁলোকে এই অনুষ্ঠানটোৰ লগতে যাতে সস্থানীয় বন্ধ ঘোষণা কৰি আমাক কাৰ্বি ৰাইজক উপকৃত কৰে, যাতে আমাৰ কাৰ্বি অধ্যুষিত যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে যাতে সকাহ পায়, লগতে আমাৰ যিখিনি কাৰ্বি বসতিপূৰ্ণ যিবোৰ বিদ্যালয় কলেজ আছে যাতে সেইগিলা যদি উক্ত দিনা 16, 17, 18 তাৰিখে স্থানত বন্ধ ঘোষণা কৰে। বন্ধ ঘোষণা কৰিলে যাতে আমাৰ কাৰ্বি ৰাইজে যাতে তাতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আমাৰ যাতে এই অনুষ্ঠানগিলা সফল কৰাত সহায় কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু পুনৰবাৰ আমি এই কাৰ্যসূচীসমূহ সফলমণ্ডিত কৰাত কাৰ্বি ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ। আৰু লগতে এই যিটো আমাৰ বন্ধ ঘোষণা কৰিলে কাৰ্বি ৰাইজৰ কাৰণে অসম চৰকাৰ, তুলিৰাম আৰু কাৰ্বি কালচাৰেল ছ'চাইটি, তেওঁলোকক আমি আমাৰ কাৰ্বি বাংঠে আছাম কেন্দ্ৰীয় সমিতিৰ পৰা আমি অশেষ তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ।